গুড ইভিনিং ফ্ৰেণ্ডছ, আছামিজ জীয়া ব্লগৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সন্ধিয়া এটা এনেই আছিলোঁ, গতিকে আমি কঁঠালকুছি যজ্ঞ চাবলৈ আহিলোঁ। লগত আছে দিগন্ত আৰু ধীমানো আছে, ধীমান ছাইডত গৈছে বাৰু। এতিয়া আমি যজ্ঞত আপোনালোকক দেখাই আছোঁ। এইটো হ'ল প্ৰভু শ্ৰী শ্ৰী জয় জগন্নাথ মন্দিৰ। 1810 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল কঁঠালকুছি বৰভাগত, আমাৰ নলবাৰী জিলাৰ। এইটো মন্দিৰক কেন্দ্ৰ কৰি যজ্ঞখন হয়। এই যজ্ঞখন বহু বছৰৰ পৰা চলি আছে। আগতে বহুত ডাঙৰকৈ হৈছিল, এতিয়া বাৰু অলপমান সৰু হৈছে আগতকৈ। কিন্তু আগতে আমি ধৰি লওক স্কুলৰ পৰা আহি পেলাই আমি বাহিৰে আহি পেলাই আমি ইয়াত যজ্ঞ চাইছিলোঁ। এতিয়া আপোনাৰ ভিতৰৰ পৰিৱেশটো একবাৰ দেখাই দিওঁ। আৰু যজ্ঞ বুলি ক'লে আগতে এই পুখুৰীটো দেখিছেনে? এই পুখুৰীৰ চাৰিওফালে দোকান ভৰ্তি হৈছিল। এতিয়া বাৰু দোকানবোৰ নহা হ'ল, কিয়বা নাজানো আৰু অলপ সৰু হৈ গৈছে যজ্ঞখন। আৰু চাৰিওফালে চাকি দি পানীৰ কাষে ধুনীয়া লগা এটা পৰিৱেশ এটা হৈ গৈছিল। এইফালে আমাৰ জিলাপি বনাই আছে, গৰম গৰম জিলাপি। পূজা বা কিবা উৎসৱ বুলি ক'লেই জিলাপি মেইন। আমি ছোৱালীকেইটা আহিলে তাৰমানে জিলাপি খামেই, য'তে কি নহওক। গতিকে আমি এতিয়াও জিলাপি খাবৰ কাৰণে আমি জিলাপি দিব দিলোঁ। এতিয়া জিলাপি খাম, লগত কাষত ঘুগুনি আছে, ঘুগুনি খাই লৈ আমি ঘৰত যাম। এতিয়া খাই লওঁ। হৈ গ'ল, এতিয়া আমি আনাই আছোঁ, কিন্তু ধীমানে কিবা লৈছি। কি লৈছে? জিলাপি লৈছি। আমাক নোখোৱাই? আমাক নোখোৱাই। বহু বছৰ মূৰত আহিলোঁ, আগতে সদায় আহিছিলোঁ মোটামুটি প্ৰতি বছৰে। মামাহঁতৰ ঘৰ ঘৰতে থাকলে আহি পেলাই মিৱাকত থাকলে আহি পেলাই আমি আছিলোঁ যজ্ঞ বুলি। বহু বছৰ আহি ভালো লাগিল। গতিকে ভিডিঅ'টো আছিলে এইখিনিয়ে। যদি ভিডিঅ' ভাল চাই গ'লাক লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আমাৰ নতুনকৈ আহিছে যেনে শ্বেয়াৰ কৰি দিব আৰু ধন্যবাদ। জয় অসম।